নমস্কাৰ আপোনালোকে চাই আছে সকলোকে নমস্কাৰ জনাই জেজি সানা ব্লগৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু ফ্ৰেন্ডছ আমাৰ থিয়েটাৰ চলি আছে ধেমাজি কোট ফিল্ডত আৰু আজি আমাৰ সেকেন্ড নাইট আৰু এতিয়া মই সেকেন্ড নাইটৰ আমাৰ মোৰ মৰম নাটকখনৰ কিছু কাম কৰিব যাম আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাওক আৰু শেষলৈ চালে আজিৰ ভিডিঅ'টো কেনেকা হয় আপোনালোকে নিশ্চয় গম পাব আৰু আপোনালোকক আজি নাটকৰ কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিম আৰু ফ্ৰেন্ডছ এতিয়া মই মানে আমাৰ নাটকখনত আজি এইবিলাক দেখিছে বোমাবিলাক লাগিব গানত আৰু এতিয়া মই এই বোমাবিলাক ফিটিং কৰিম আপোনালোকক দেখাই আছো কেনেকৈ ফিটিং কৰিম বলকচোন তেতিয়াহ'লে ফ্ৰেন্ডছ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ফ্ৰেন্ডছ আজি মায়া শ্ৰী গানত মানে স্প্ৰে বৰফৰ চিন আছে গানটোত সেইকাৰণে মানে লাগে দেখিছে এইটো মাৰি দিলে মানে বৰফৰ নিচিনা এটা এফেক্ট আহি যায় আপোনালোকক দেখাইছোঁ দেখিছে মোৰ মুখত দেখিছে বগা পৰি গৈছে বৰফ নিচিনা আৰু ফ্ৰেন্ডছ এইবিলাক ইউজ কৰা হয় বাৰ্থডেত আৰু বেছিভাগ বাৰ্থডেত ইউজ কৰে দেখিছে এতিয়া আমাৰ মানে এইটো নাটকত আজি গানত মায়া শ্ৰী গান বোমাটো ফিটিং কৰিবলৈ মোক প্ৰয়োজন হ'ব গাজাল তিনিটা এতিয়া ল'ব আহিছোঁ মই আৰু গাজাল তিনিটা লৈ বোমাটো বান্ধিম আপোনালোকক দেখাম আগৰ ভিডিঅ'টো আপোনালোকক দেখাইছিলোঁ বোমাটো কেনেকৈ বান্ধো আৰু মানে আজি সেইটো বোমা নহয় আজি হলত কেনেকৈ বান্ধো মানে হলৰ বোমাকেইটা আপোনালোকক মিস্ত্ৰীৰ সামগ্ৰী ইয়াতে থাকে এইটো হৈছে আমাৰ মিস্ত্ৰীৰ বাক্সা ইয়াৰ পৰা মই তিনিটা গাজাল ল'লোঁ আৰু ফ্ৰেন্ডছ আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ বোমাটো কেনেকৈ বান্ধো মানে ষ্টেজৰ বোমাটো আৰু এইটো হৈছে ৰেম্পত বান্ধিব লাগে মানে লাষ্ট গানটোত মানে বাইদেউহঁতে গেলাৰীৰ পৰা আহি ৰেম্প পোৱাৰ লগে লগে বোমাটো ফুটাব লাগে আৰু এতিয়া মই ৰেম্পৰ বোমাটো বান্ধি আছোঁ পূৰা মানে টাইটকৈ বান্ধিব লাগে আৰু মোৰ এতিয়া বোমাটো হৈ গ'ল আৰু ফ্ৰেন্ডছ মানে পূৰা মানে চাব লাগে মানে কানেকশ্যনটো যদি উল্টা পাল্টা হয় মানে উল্টা পাল্টা কানেকশ্যন হ'লে মানে ডিজিত অলপ প্ৰব্লেম পায় ইঞ্জিনত প্ৰব্লেম পায় আৰু শ্বৰ্ট হোৱাৰ ভয় থাকে আৰু এই বোমাটো শ্বৰ্ট হৈ কিনে ফুটে মানে তলত ফিউজ দিয়া আছে ফিউজটো মানে চুইচ দিয়াৰ লগে লগে ফিউজটো জ্বলি যায় আৰু ফ্ৰেন্ডছ এতিয়া মই মায়া শ্ৰী যিটো মানে হলত ফুটে বোমাটো সেই বোমাটো বান্ধি আছোঁ আৰু এইটো মানে অলপ বেলেগ ষ্টাইলত বান্ধিব লাগে তেৰাকৈ বান্ধিব লাগে আৰু কানেকশ্যনবিলাক একেই থাকে কিন্তু বোমাটোৰ বান্ধা ষ্টাইলবিলাক বেলেগ আৰু এতিয়া মই মায়া শ্ৰী গানৰ হলৰ বোমাটো বান্ধি আছোঁ আৰু আপোনালোকক মই মোৰ কামৰ মাজেৰে অকণমান ভিডিঅ' বনাই দেখাব চেষ্টা কৰিছোঁ আৰু ফ্ৰেন্ডছ এইটো ফুটোৱা দায়িত্ব হৈছে মোৰ আৰু একদম টাইমিঙত ফুটাব লাগিব জাগাত যাই পোৱাৰ লগে লগে বমটো ফুটিবই লাগিব আৰু অলপ এইফালে কামৰ মাজতে ধেমালি মনমোহিনী আৰু ফ্ৰেন্ডছ বহু অপেক্ষা কৰি গেলাৰী দৰ্শকসকলে যিখন ষ্টেজৰ কাৰণে ৰখি থাকে প্ৰস্তুতি বা আহিব বুলি সেইখনেই হৈছে এইখন ষ্টেজ মানে লাষ্ট গানৰ জীৱন জিন্দাবাদৰ গানটোৰ ষ্টেজখন আৰু এইফালে হৈছে আমাৰ হলটো কমিটি পূৰা চকী পাৰি আছে আৰু ফ্ৰেন্ডছ এই তলিখন মানে কোনে ঠেলে আজি আপোনালোকক দেখাম মানুহজনক চিনাকি কৰি দিম আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চালে আপোনালোকে মানুহজন দেখি পাব আৰু বহুতে ভাবে মটৰত চলে কিন্তু এইখন মটৰত নচলে আৰু এইখন চলাই এজন মানুহ আছে সেই মানুহজনক আজি আপোনালোকৰ আগত চিনাকি কৰাই দি আছোঁ আৰু এইখন তলি হৈছে মায়া শ্ৰী গানটোৰ তলিখন আৰু এইফালে মাইনা আৰু দেৱজিতে তলিখন চেক কৰি আছে ক'ৰবাত কিবা প্ৰব্লেম থাকিলে মানে
ৰাতি নাটকৰ টাইমত ডিষ্টাৰ্ব হ'ব সেইকাৰণে মানে এতিয়া পুৰা প্ৰব্লেমবিলাক মাৰিবৰ কাৰণে চেক কৰি আছে মাইনা আৰু দেৱজিতে সৰুটো গানত মানে এই জুই শিখাটো যে দেখে ইয়াৰে দেখিছে ইয়াৰ পৰাই দেখে ফেনখন চলাই দিয়াৰ লগে লগে এই ৰিবনবোৰ ওপৰত উৰি যায় বতাহত আৰু সেইটো পাৰ লাইট যে দেখিছে পাৰ লাইট ইয়াত মানে হালধীয়া কালাৰৰ পেপাৰ দিয়া হয় আৰু এই ফেনখন চলাৰ লগে লগে ৰিবনবোৰ ওপৰত উঠি যায় আৰু উঠাৰ লগে লগে সেই লাইটটো এই ৰিবনবিলাকত পেলাই দিয়ে আৰু পেলাৰ লগে লগে জুইৰ নিচিনাকৈ উৰি থাকে আৰু দূৰৰ পৰা একদম চেম জুইৰ দৰে দেখে এই মানে জুইৰ ভিডিঅ' এটা বনোৱা আছে সেই ভিডিঅ'টো আপোনালোকক এই ব্লগৰ দ্বাৰাই আপোনালোকক দেখাই আছোঁ কৰিলোঁ সিফালৰখন চেক কৰিলোঁ আৰু এতিয়া মই এইখন চেক কৰিম আৰু সকলোবোৰ কাম কৰাৰ মানে লাইটৰ কাম কৰাৰ পিছত হোৱাৰ পিছত সকলোবোৰ চেক কৰা যায় কাৰণ পিছত পায় নে নাপায় এটা কনফিউজ থাকে সেইকাৰণে সকলোবোৰ কাম লাইটৰ কাম কৰাৰ পিছত চেক কৰিব লগা হয় আৰু ফ্ৰেণ্ডছ কাম চাম সকলোবোৰ হৈ গ'ল চেক কৰা হৈ গ'ল আৰু এতিয়া মানে অলপ জিৰণি টাইম মানে অলপ আড্ডা দি আছোঁ আৰু ষ্টেজৰ ওপৰত সকলোৱে আড্ডা দিছোঁ আৰু এইজনে হৈছে সেইজন মানে তলিখন যে ঠেলে এইজন মানুহে হৈছে তলিখন ঠেলা মানুহজন মহেন্দ্ৰ আৰু এইজনেই মানে তলি আৰু ফ্ৰেণ্ডছ বহুতে ভাবে যে তলিখন মানে সেই যায় মটৰত যায় লাইনত যায় কিবাত যায় কিন্তু একোতে নাযায় আৰু এইজনেই হৈছে মানুহজন মানে এইজনেই মানে তলিখন একদম মটৰৰ দৰে ঠেলি আনে বহুতে মানে কনফিউজ থাকে আৰু কনফিউজ হৈ থাকে মানে তলিখন কেনেকৈ যায় আৰু আপোনালোকক আজি চিনাকি কৰি দিলোঁ মহেন্দ্ৰক এইজনে হৈছে তলিখন মানে ঠেলি লৈ আহে শুই উঠিয়ে মানে কাপোৰ ধুই দিছিলোঁ কাপোৰখিনি এতিয়া মানে শুকালে কাপোৰখিনি নিব আহিছোঁ এয়া দেখিছে কাপোৰ একদম শুকাই কিনে এনেকাকৈ ৰ'দ দিছে একদম পাপৰ হৈ গৈছে কাপোৰ একদম পাপৰ নিচিনা হৈ গৈছে এতিয়া কাপোৰখিনি মই চপাই লৈ যাম আৰু আপোনালোকক আজি আমাৰ নাটকৰ কিছুমান দৃশ্য দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক নতুন গান লাগে এইবোৰ গান নালাগে নতুন গান আহিবি গাব ঠাণ্ডাত ফাটে গাল ইনষ্টাগ্ৰামৰ মাল আজিকালি ছোৱালী পুৰা ৰঙা বগা গালে বঢ়িয়া তুমি ছোৱালী বাঢ়ি বেলেগ নাই নেকি আৰু গান ন টেনশ্যন ফালি পেলাম আছে ছোৱালী আছে আঠিয়া কলৰ গুটি ৰাস্তাত দিলো মুটি ইনষ্টাগ্ৰামৰ ছোৱালী পুৰে নিলে আমাক নতুন গান লাগে আমাৰ ভাইৰেল চং অকে এই পেটৰ বেদনাই আকৌ আমাক ভাল গান লাগে কিবা এটা ভাইৰেল চং অকে ओके माल पिएंगे हम तो माल पिएंगे तुम्हारी करभाटी में माल पिएंगे और तुमको कंतोलिया साड़ देंगे खानकाल में तुमको साड़ देंगे तुम्हार पाले চাচোন আমি তুমি ট্ৰেক বুঝাই না লাইভ কৰি কেনে আমাৰ প্ৰগ্ৰামৰ টিকেট কাটিবলৈ হে পাব্লিকে মইতো দোকানীকে বিক্ৰী কৰিব মই কে ইমান খোপা টিকেট বেছি যদি তে প্ৰগ্ৰামটো আগৰ মৰ্যাদা ৰক্ষা কৰিব নোৱাৰে পিনাত লাজৰ কথা হ'ব দেই মনিতাক লগ পাইছিলো আমাৰ প্ৰগ্ৰামত কোনে গান গাব সুধিছিল মই ঠিক মানে বুলি কৈছো আৰু কিবা কৈছিল নেকি নাই কোৱা কিন্তু এটা মেছেজ পঠিয়াইছে মোৰ মোবাইলত আপোনাক দেখুৱাব কৈছে কৰিব বেনি মোৰ অভিনয় তাকে সফল হ'ব নোৱাৰে
তাইৰ কাৰণে মই মনৰ বিপৰীতে চাকৰি কৰিব লগা হ'ল তাইৰ কাৰণে মই গান এৰিব লগা হ'ল ইমানখিনি কৰাৰ পাছত তাই মোক এৰি থৈ গুচি গ'ল মোক পঢ়া নাই পঢ়ে উজুটো খোৱা নাই মোৰ ভাগৰ ইমানো অৰ্ডিনেৰী আছিল যে তোমাক জাবৰ কৰি দলিয়াই দিব আৰু যে দলিয়াই দিছে তাই নিজে ডাক্তৰ হ'বলৈ বাধ্য আৰু ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে কমেণ্ট কৰি জনাব নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো ক্লিক কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিলে মোৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ তাত আগতীয়াকৈ পাব সকলে ভিডিঅ'টো ফেচবুকত চাই আছে তেওঁলোকে যেন ফেচবুক পেজটো ফ'ল' কৰি দিয়ে আৰু যিসকলে ইউটিউব চেনেলত চাই আছে তেওঁলোকে যেন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু এইফালে আমাৰ হৈছে থিয়েটাৰৰ গাড়ীবিলাক সেইখন হৈছে ডিজি গাড়ী এইখন হৈছে চকী গাড়ী আৰু সেইখন হৈছে জাবৰা গাড়ী আৰু সেইফালে হৈছে ষ্টাফ বাছ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই